সেই ৰাজনৈতিক লাভালাভৰ বাবে যি ঘটনা ৰূপ দিলে, হিন্দু মুছলমানৰ এটা সংঘাত হৈছে, ধৰ্মক এটা ধৰি লওক গ্লানি দিছে। আমি সকলোৱে জানো ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আমি সকলো জাতি জনগোষ্ঠীয়ে ভাৰতবৰ্ষত জীয়াই থকা সমান অধিকাৰ আছে আৰু প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্ম ৰীতি নীতি পালন কৰিবলৈ আমাৰ সমান অধিকাৰ আছে। আৰু আমি যিহেতু অসমখনত আছোঁ, অসমখনত আমাৰ অসমীয়া ভাষাটোক মৰ্যাদা দিব লাগে আমি সকলোৱে জানো। আমি প্ৰতিজন লোকে আমি অসমত অসমীয়া হৈ জীয়াই থাকিবলৈ শিকিব লাগিব আৰু সেইধৰণে আমি সম্প্ৰীতিয়ে সদায় জীয়াই আছোঁ। কিন্তু ইয়াত এচাম দুষ্ট চক্ৰই সদায় ৰাজনৈতিক যিসমূহ আমাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিছুমান এনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতা সংঘাত লগায়, যি ধৰণে অসমত এতিয়া সাম্প্ৰদায়িকতা সংঘাত সৃষ্টি কৰিবলৈ কিছুমান ৰাজনৈতিক নেতাই উঠি পৰি লাগিছে। সকলোৱে এইটো দেখিছে, দৃষ্টিগোচৰ হৈছে, পৰিলক্ষিত হৈছে। আপোনালোকে নিশ্চয়কৈ কি ক'ব বিচাৰিছোঁ বুজি পাইছে। কেৱল মিয়া মিয়া মিয়া, এই মিয়া বুলি এটা জাতিক বা এটা ধৰ্মাৱলম্বী লোকক যদি কোনোবাই এনেকুৱা টাৰ্গেট কৰি লৈছে যে কি মিয়া মানেই বাংলাদেশী বা মুছলমান মানেই বাংলাদেশী, এইটো আমাৰ ভুল। কাৰণ বাংলাদেশীয়ে বিদেশীৰ লগত কোনো জাতি, কোনো ধৰ্ম, কোনো কথা নাহে। বিদেশী সদায় বিদেশী। ইয়াত হিন্দু মুছলমান খিলঞ্জীয়া যিসকল মুছলমান আছে, এইসকল সদায় আমাৰ দেশীয় গৰীয়া মৰীয়া। এইসকল লোকে আমাৰ লগত জাতিৰ কাৰণে সংগ্ৰাম কৰিছে। আজি কা আন্দোলনত মই নিজৰ চকুৱে দেখা। গতিকে এজন অসমীয়া ল'ৰা হিচাপে মই তেখেতলোকৰ লগত আছোঁ। আৰু মিয়া বুলি টাৰ্গেট কৰিব নালাগে, বিদেশী বুলি টাৰ্গেট কৰক। আমি যদি তিনিচুকীয়া জিলাখনত কোনো ঠাইতে সন্দেহযুক্ত নাগৰিকে বাহৰ পতা দেখোঁ, ক'ৰবাত খোপনি পুতিবলৈ ক'ৰবাত এটা জুপুৰি বনাইছে দেখিছোঁ, তেতিয়াহ'লে আমি তাক আমাৰ কোৱাৰ অধিকাৰ আছে, নৈতিক দায়িত্বও আছে। আমি অসমখন অশান্ত কৰিবলৈ কাকো এৰি দিব নোৱাৰোঁ। আৰু তেখেতক যেতিয়া আমি ক'বলৈ যাম, সেই মুহূৰ্তত কিন্তু আমাৰ লগত প্ৰশাসনো থাকক, প্ৰশাসনে আমাৰ লগত সহায় কৰিব। কাৰণ আমি কাক ধৰিবলৈ গৈ আছোঁ? বিদেশী। এতিয়া সেই তিনিচুকীয়াত এনেকুৱা ধৰণৰ এটা সাম্প্ৰদায়িকতা বিষবাস্প বিয়পাব বিচাৰিছিলে। গতিকে আমি আজি সকলোৱে শান্তি এক আলোচনা কৰা হ'ল আৰু আমি বুজি উঠিলোঁ যে কি আমি সকলোৱে সম্প্ৰীতিয়ে জীয়াই থাকিব লাগে। কাৰণ সংঘাতে কেতিয়াও এখন উন্নয়নশীল দেশ গঢ়ি নুতুলে আৰু সংঘাতৰ ফলত সদায় ক্ষতি হয়, সেইটো কথা সকলোৱে জানে। আৰু সংঘাতে কোনো সমাধান নুলিয়ায়, সংঘাত হ'লে আমাৰ সকলোৱে ক্ষতি হ'ব। গতিকে আমি সকলোৱে এটাই কথা বুজি পালোঁ, আমি অসমীয়া হিচাপে আমি সদায় জীয়াই থাকিব লাগিব। ইয়াত হিন্দু ধৰ্ম হওক, মুছলমান ধৰ্ম হওক, খ্ৰীষ্টান ধৰ্ম হওক, ইয়াত কোনো কথা নাহে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা মই এটা কথা আহ্বান জনাইছোঁ, আপোনালোকে যি উচ্ছেদ অভিযান চলাই আছে চৰকাৰী ভূমিত, আমাৰ কোনো আপত্তি নাই। কিন্তু মিয়া বুলি কাৰোবাক টাৰ্গেট কৰি নল'ব আৰু মুছলমান বুলি কাৰোবাক টাৰ্গেট কৰি নল'ব। হিন্দু বাংলাদেশীও খেদাওক আৰু মুছলমান বাংলাদেশী সকলোৱে খেদাওক। আমাৰ অসম চুক্তি আধাৰত 1971 চনৰ পিছত অসমলৈ প্ৰব্ৰজন কৰা প্ৰতিজন লোককে যিহেতু বিদেশী ৰূপে চিনাক্ত কৰি বিতৰণ কৰা কথা আছিল, সেই সিদ্ধান্ত আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। কাৰণ আমাৰ 855 জন শ্বহীদ অসম আন্দোলনৰ সেই তেজৰ বিনিময়তে অসম চুক্তি স্বাক্ষৰিত হৈছিলে। কিন্তু আজি আমি কিছুমান ছ'চিয়েল মিডিয়াত তথা আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ যে 2014 চনলৈকে যিসকল হিন্দু বাংলাদেশী অসমলৈ প্ৰব্ৰজন কৰিছিল, তেখেতলোকৰ ওপৰত গোচৰ আছিল, সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আৰক্ষী উচ্চপদস্থ বিষয়াসকলক অনুমতি প্ৰদান কৰিছে। গতিকে এইবিলাক হ'ব নালাগে। বিদেশী তাত হিন্দু মুছলমানৰ কোনো কথা নাই। আমি কিন্তু বিদেশী দেখিলে আমি তিনিচুকীয়া জিলা প্ৰশাসনক গতাই দিম। কাৰণ আমি তিনিচুকীয়া জিলাবাসী ৰাইজ হয় আৰু প্ৰত্যেকে নিজৰ নিজৰ জিলাত এই সচেতনতা অৱলম্বন কৰক, আৰু তেতিয়া আমাৰ অসমখন সুৰক্ষিত হৈ থাকিব। আৰু আহ্বান জনাইছোঁ আৰু মই তেখেতক জনাই দিব বিচাৰিছোঁ, যিহেতু তেখেত অসমৰ এগৰাকী এতিয়া মুৰব্বী হৈ আছে, মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ধৰণৰ জাতিগত কথা ক'লে মুখত শোভা নাপায়। কাৰণ যদি বিদেশী বিতৰণ কৰিবলৈ চেষ্টা কৰিছে, আমি তাৰ লগত সমৰ্থন জনাম। কিন্তু ৰাজনৈতিক স্বাৰ্থৰ বাবে যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেৱল বিদেশী সমস্যা সমাধান কৰিবলৈ এখন নাটক ৰচিছে, তেনেহ'লে কিন্তু সেইজন মই মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে গৰিহণা দিম। তেখেতৰ প্ৰতিটো কাৰ্যকে মই তীব্ৰ ভাষাৰে গৰিহণা দিম। আৰু আমি দেখি আহিছোঁ ইয়াত বিজেপি বুলি কথা নাই, কংগ্ৰেছ বুলি কথা নাই, প্ৰতিটো দলেই চৰকাৰ গঠন কৰিছে বুলি ক'ব পাৰি। কিন্তু 1985 চনৰ পিছত আজিলৈকে এই বিদেশী সমস্যা সমাধান কৰিবলৈ কোনো এখন চৰকাৰে নিবিচাৰিলে। কেৱল চৰকাৰে সাধাৰণ জনতাৰ মাজত এখন যুঁজ লগায়, যি হিন্দু মুছলমান কিবা কিবি। গতিকে আমি সম্প্ৰীতিয়ে জীয়াই থাকিব লাগিব। আমি অসমীয়া, সকলোৱে অসমীয়া। জয় অসম। যিটো ভাইটিৰ কথা ক'লে, যিটো ভাইটিৰ কথা ক'লে, আমি একেলগত আছিলোঁ মিটিঙত।
আৰু আমি সমৰ্থন কৰিছোঁ, ভাল কথা কৈছে। যিটো কৈছে আমি লগ দিম, বাংলাদেশী যাব লাগিব, যোনে বাংলাদেশী হওক, কাৰো টাৰ্গেট কৰিব নোৱাৰে। আমি যেনেকুৱা আগত মিলা প্ৰীতিত আছিলোঁ, এইটো থাকিমে আৰু থাকিম। তাৰ ভিতৰত আৰু কোনো কথা নাই, কোনো ৰাজনীতিক দল আমাক বিভাজন কৰিব নোৱাৰে। আমি একেলগত আছোঁ আৰু থাকিমে, এই আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু ভোট দিয়াটো আমাৰ নিজৰ অধিকাৰ, আমি যোনটো দল বিচাৰোঁ সেইটো নিজৰ কথা। এইটো আমাৰ ইমানটোৱে কথা কৈ মই সামৰিছোঁ। মানে যিটো ভাইটি ক'লে এইটো মই ছাপোৰ্ট কৰিছোঁ।